বঞ্চিত প্ৰাৰ্থীক লৈ ৰাজ্যিক বিজেপিত চলিছে কেঁচাঘাট মলমখনাৰ চেষ্টা হিমন্তক প্ৰশংসাৰে উপচোৱাৰ পিছত বিজয়া ৰমেনক লৈ বহিল ৰাম মাধৱ সাৰৰ সিন্ডিকেটক লৈ শিলচৰত অভূতপূৰ্ব পৰিস্থিতি নিশাই থানাত হাজিৰ বিজেপিৰ বিধায়ক ৰুমিনাথ নেতৃত্বাধীন কংগ্ৰেছ বাহিনীৰে তীব্ৰ বাকবিতণ্ডা বিলাসীপাৰাত আজমলৰ প্ৰচাৰৰ তথন্তৰ নিৰ্বাচনী সভাৰ অনুমতি নাপালে AIUDF-এ এসাজ খাই সমবেত জনতাক মাত লগালে বদৰুদ্দিনে 27 মাৰ্চতহে অগপই ঘোষণা কৰিব বৰপেটা ধুবুৰীৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰা তিনিওখন আসনতে বিজয়ৰ দাবী অতুল বৰাৰ বিজেপিয়ে পাব 10খন দাবী ৰাম মাধৱৰ ক্ৰমাৎ আকৰ্ষণীয় হৈছে ভোটৰ ৰণ প্ৰাৰ্থীয়ে নিজাববীয়াকৈ প্ৰচাৰ কৰিছে নিৰ্বাচনী গীত জুবিনে এৰাৰ পিছত বিজেপিৰ ভৰসা সীমান্ত শেখৰ আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন তেজপুৰত ভানু পল্লৱ কলিয়াবৰত মণি মাধৱ যোৰহাটত তপনে দিব মনোনয়ন ডিব্ৰুগড়ত দিব ঘাটুৱাৰে